নমস্কাৰ, মই ডক্টৰ হীৰেন গগৈ, আদিত্য IVF ডিব্ৰুগড়। আজি আপোনালোকৰ আগত এটা বিষয় আলোচনা কৰিবলৈ লৈছো। বিষয়টো হৈছে মহিলাসকলৰ মাহেকীয়াৰ দিন দেৰি হোৱাৰ কাৰণসমূহ। দেৰি আমি হয় বুলি কেতিয়া কম? এতিয়া আমি চিকিৎসা বিজ্ঞানৰ মতে 21ৰ পৰা 35 দিনৰ ভিতৰত মাহেকীয়াটো হলে তাক নৰ্মেল বুলি ধৰা হয়। যদিহে 35 দিনতকৈ বেছি হয় তেনেহলে মাহেকীয়াৰ দিনটো বাঢ়ি যোৱা বুলি ধৰা হয়, তেতিয়া এইটো এটা চিন্তনীয় বিষয়। এই ক্ষেত্ৰত প্ৰধান কাৰণসমূহৰ ভিতৰত প্ৰথম কাৰণটোৱে হ'ল পলিচিষ্টিক অভেৰী। পলিচিষ্টিক অভেৰী হলে শৰীৰৰ যি দুটা ডিম্বাশয় থাকে, ডিম্বাশয় দুটাত কিছুমান পানী জমা হৈ যায়, মানে চিজ ফৰ্ম হয়। চিজ বিলাকৰ পৰা যিখিনি হৰমন ওলায় সেইখিনিয়ে সঠিক সময়ত মাহেকীয়াটো হ'ব নিদিয়ে। তেতিয়া এই মাহেকীয়াটো বন্ধ থাকিলে মানে যেতিয়া বহুত দিনৰ মূৰত হ'ব তেতিয়া ব্লিডিংটো বেছি হয়, বা হলে মানে বেছি হ'ব, নহলে দেৰিকে হ'ব। ইয়াৰ পিছতেই হ'ল থাইৰয়ডৰ হৰমনৰ তাৰতম্য। এই হৰমনটো যদি কম বা বেছি হয় তেনেহলেও মাহেকীয়াটো দেৰি হ'ব পাৰে। এই ক্ষেত্ৰত মাহেকীয়াৰ দেৰি হলে তেওঁ থাইৰয়ডৰ টেষ্টটো কৰাটো অতিকে বাঞ্ছনীয়। ইয়াৰ পিছতেই গৰ্ভনিৰোধক পিল বা অৰেল কন্ট্ৰাচেপ্টিভ পিল খালেও, বা হঠাতে যদি এগৰাকী মহিলাই যদি ইমাৰ্জেঞ্চি কন্ট্ৰাচেপ্টিভ লৈছে তেতিয়াও তেওঁ তাৰ পিছৰ মাহেকীয়াটো দেৰি হ'ব পাৰে। ইয়াৰ পিছতে যদি এগৰাকী মহিলাৰ বহুত দিনৰ পৰা বেমাৰ হৈ আছে, যেনে লিভাৰৰ ডিজিজ, কিডনী ডিজিজ বা নাড়ীত মানে হোৱা ডিজিজ, এই ক্ষেত্ৰত তেওঁৰ মাহেকীয়াটো দেৰি হ'ব পাৰে আৰু সঠিক কাৰণটো চিকিৎসা কৰিলে মাহেকীয়াটো নৰ্মেলত গুচি আহিব। ইয়াৰ পিছতে এগৰাকী মহিলা যদি হঠাতে যদি মানসিকভাৱে খুব ডাঙৰ আঘাত পাইছে, শৰীৰত কিছুমান আঘাত পাইছে, এক্সিডেণ্ট হৈছে, তেতিয়াও মাহেকীয়াটো ডিলে হ'ব পাৰে বা দেৰি হ'ব পাৰে। এই ক্ষেত্ৰত সঠিকভাৱে কাৰণটো চিকিৎসা কৰিলে মাহেকীয়াটো আগৰ নিচিনাকে আহি যাব। ইয়াৰ পিছতেই দেখা যায় যে মহিলাসকলৰ 45ৰ আশে-পাশে মেনোপজ হ'বলৈ ধৰে, যিটো ঋতুস্ৰাৱ হ'ব ধৰে। সেইটো যদি কেতিয়াবা 45ৰ 5 বছৰ আগতো হ'ব পাৰে, কেতিয়াবা পিছতো হ'ব পাৰে। সেয়েহে এই বয়সত তেওঁ এটা মানে এই কথাটো মনত ৰখাটো দৰকাৰ। ইয়াৰ পিছতে মানসিক ষ্ট্ৰেছ যদি খুব বেছি হয়, তেওঁ যদি পৰীক্ষাৰ ষ্ট্ৰেছ বা ৰিলেশ্যনশ্বিপৰ ষ্ট্ৰেছ, ঘৰুৱা কিবা ষ্ট্ৰেছ, তেনেকুৱা ক্ষেত্ৰতো মাহেকীয়াটো কেতিয়াবা দেৰি হ'ব পাৰে। ইয়াৰ পিছতে এগৰাকী মহিলাৰ যদি হঠাতে যদি ওজন খুব বাঢ়ি গৈছে বা ওজন যদি হঠাতে কমি গৈছে, তেতিয়াহ'লে তেওঁৰো মাহেকীয়া কেতিয়াবা দেৰি হ'ব পাৰে। এই ক্ষেত্ৰত তেওঁ কিয়নো ওজনটো কমি গৈছে বা বাঢ়ি গৈছে, এইটো কাৰণটো বিচাৰি উলিয়াই চিকিৎসা কৰিলে তেওঁ সুফল পাব। ইয়াৰ পিছতে কেতিয়াবা দেখা যায় কিছুমান ছোৱালীয়ে খুব এক্সাৰচাইজ কৰে জিমত গৈ পিনি, বা তেওঁৰ বডি বনাবলৈ যায়, তাৰপিছতে তেওঁ খুব খেলে, যেনে ভলীবল খেলে, খুব কষ্ট কৰে। এই ক্ষেত্ৰতো তেওঁৰ মাহেকীয়াটো কেতিয়াবা দেৰি হ'ব পাৰে। ইয়াৰ পিছতে আৰু এটা কাৰণ হ'ব পাৰে, কেতিয়াবা কিছুমান মেডিচিন খাই থাকে যদি, এণ্টিচাইকটিক ড্ৰাগ, এণ্টি ডিপ্ৰেছেণ্ট ড্ৰাগ বা থাইৰয়ডৰ ঔষধ, এইসমূহৰ কাৰণেও তেওঁ মাহেকীয়াটো দেৰি হ'ব পাৰে। ইয়াৰ পিছতে কেতিয়াবা কিছুমান মহিলাৰ 15 পৰা 45 বছৰ ভিতৰত গম নোপোৱাকৈ কেতিয়াবা গৰ্ভধাৰণ হৈ যায়, তেতিয়াও মাহেকীয়াটো দেৰি হয়। এই ক্ষেত্ৰত তেওঁ এটা সাধাৰণ প্ৰেগনেন্সি টেষ্ট পেচাবত কৰি পিনি তেওঁ ইয়াক ডিটেক্ট কৰিব পাৰে। ইয়াৰ পিছতে কিছুমান ছোৱালীয়ে ক্ষীণাবলৈ একদম খোৱাটো বাদ দিয়ে, তেওঁ তেতিয়া খুব ক্ষীণাই যায়, তাৰপিছত ভোক নালাগে, বা কেতিয়াবা তেওঁ নোখোৱাৰ কাৰণে ভিটামিন ডেফিচিয়েঞ্চি হয়। এই ক্ষেত্ৰতো মহিলাগৰাকীৰ মাহেকীয়াটো দেৰি হয়। এতিয়া মাহেকীয়া দেৰি হোৱাটো এটা লক্ষণহে, কিন্তু প্ৰধান কাৰণটো বেলেগো হ'ব পাৰে। এই প্ৰধান কাৰণটো যদি চিকিৎসা কৰা হয় তেনেহলে মাহেকীয়াটো সঠিক সময়ত হ'ব আৰু তেওঁ সোনকালে মাহেকীয়াটো সঠিক সময়ত ৰেগুলাৰ আহি যাব। গতিকে ভয় খাব নালাগে, এইটো কিয় কাৰণ হৈছে সেই কাৰণটো উলিয়াই পিনি সঠিক চিকিৎসা কৰিলে এই সকলো আগৰ নিচিনাকে হৈ যাব। ধন্যবাদ। আপোনালোকে আৰু যদি কিছুমান জানিব বিচাৰে মোক হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰটো হ'ল 6026000010।